নমস্কাৰ বন্ধুসকল মোৰ আন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন খবৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় জ্ঞাত যে অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে চৰকাৰে প্ৰণাম বুলি এখন আইন আনিছে আৰু যিখন আইনৰ যোগেদি আচলতে প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ পিতৃ মাতৃক চোৱা চিতা কৰাটো আইনৰ ভিতৰত দায়বদ্ধ বুলি ধৰা হৈছে আৰু তাৰেই অংশস্বৰূপে পিতৃ মাতৃৰ বন্দনা বুলি দুটা দিন চৰকাৰী কৰ্মচাৰীসকলক যেটো চৰকাৰী ছুটি অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে যেটো 12 দিন নৈমিত্তিক ছুটি পায় তাৰ উপৰিও দুদিন ছুটি তেওঁলোকক মঞ্জুৰ কৰিছে আৰু হেয়া এই বছৰৰ কাৰণে 6 ৰ পৰা 10 নৱেম্বৰলৈ অৰ্থাৎ 6 তাৰিখ আৰু 8 তাৰিখ এই দুদিন বিশেষ ছুটি মঞ্জুৰ কৰিছে যেহেতু 7 তাৰিখটো ছট পূজাৰ বন্ধ আছে আৰু 9 তাৰিখ সেকেন্ড স্যাটাৰডে দ্বিতীয়টো শনিবাৰ আৰু 10 তাৰিখটো ৰবিবাৰ গতিকে অসম চৰকাৰে এই 5টা দিন যাতে সকলো চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে সময় অতিবাহিত কৰিব পাৰে সেই কাৰণে পিতৃ মাতৃৰ বন্দনা বুলি বিশেষ দুটা দিনক লৈ আন তিনিটা দিন নৰ ছুটি মঞ্জুৰি কৰিছে গতিকে যিসকল চৰকাৰী কৰ্মচাৰীয়ে পিতৃ মাতৃৰ লগত থাকিবলৈ সময় নাপায় বা বিভিন্ন কামত ব্যস্ত হৈ থাকে আতৰি থাকিবলগীয়া হয় নিজৰ পোষ্টিং আন ঠাইত তেওঁলোকৰ কাৰণে এটো সোণালী সুযোগ তেওঁলোকে নিশ্চয় এই সুবিধাটোৱে উপকৃত কৰিব কিন্তু এই সুবিধাটো লবলৈ হলে আপোনালোকে অনলাইনত এপ্লাই কৰিব লাগিব পিতৃ মাতৃৰ bondona.assam.gov.in এই ওয়েবসাইটত গৈ আপোনালোকে আগতীয়াকৈ চৰকাৰৰ অনুমতি ল'ব লাগিব গতিকে আহকচোন চাও চৰকাৰৰ যেটো জাননী বা নোটিফিকেশন তাত আসলতে কি কোৱা হৈছে Utilized along with the 7 notification. ECF No 169,397 sixths. In the interest of public service, the Governor of